নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও ধামাকাদাৰ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট এটা কৰিম। যদি আপোনালোকে ইনষ্টাগ্ৰাম চলায় তেন্তে মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব। ইনষ্টাগ্ৰামত মই আজিকালি নিউজৰ খবৰ মানে নিউজ দিয়া হৈছে, নিউজ ভিডিঅ' দিয়া হৈছোঁ। তো আপলোড কৰোঁ ডেইলি এটাকৈ। আপোনালোকে যদি সৰু নিউজবিলাক চাই ভাল পায় তেন্তে ইনষ্টাগ্ৰামত ফলো কৰি ল'ব। ইনষ্টাগ্ৰাম আইডিটো হৈছে tkmind.real। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, ফলো কৰি ল'ব। ইয়াত যেনেকৈ আপোনালোকে মৰম দিছে ইনষ্টাগ্ৰামতো আপোনালোকে অলপ মৰম কৰি দিয়ক, বিৰাটেই ভাল লাগিব। যদি ইনষ্টাগ্ৰাম চলায় তেন্তে ফলোটো কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো আপোনালোকৰ কাৰণে বিৰাটেই এটা ভাল খবৰ লৈ আহিছোঁ। অৱশ্যে এই খবৰটোৱে মহিলাসকলক উপকৃত কৰিব। আমাৰ অসমৰ যিমানবিলাক নেকি মহিলা আছে, যিমান দুখীয়া মহিলা আছে, যিসকল নেকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলা আছে, প্ৰত্যেকৰ কাৰণে এইটো এটা ভাল খবৰ ওলাইছে। বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা মহিলাসকলক জনাইছে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবৰ কাৰণে। আপোনালোকৰ ঘৰৰ কোনোবাই আবেদন কৰিলে নে নাই কৰা কমেণ্ট কৰি জনাব। প্ৰত্যেক ঘৰৰ মহিলাকে অৰুণোদয় আঁচনিৰ পইচা প্ৰদান কৰা হ'ব অসম চৰকাৰৰ ফালৰ পৰা। গতিকে আপোনালোকক আবেদন কৰিবলৈ কৈছে। আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই শীঘ্ৰেই আবেদন কৰক। এই মাহৰ 28 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সেইটো মনত ৰাখিব। এতিয়া কথাটো হৈ গ'ল যে কি অৰুণোদয় আঁচনি আবেদন কৰিবৰ কাৰণে ইনকম প্ৰুফ দৰকাৰ হয়। কাৰণ আপুনি যে এজন দুখীয়া মানুহ সেইটোতো প্ৰমাণ লাগিব ন চৰকাৰক, নহ'লে কেনেকৈ গম পাব যে আপুনি দুখীয়া, আপুনি ধনী হয়তো অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰি দিব পাৰে। তো সেইবাবে ইনকম প্ৰুফ হিচাপে ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন হৈছিলে। কিন্তু ইনকম চাৰ্টিফিকেটক লৈ বৰ্তমান অসমৰ বিভিন্ন স্থানত বিভিন্ন খেলিমেলি হৈছে, বিভিন্ন বেমেজালি হৈছে। মই আপোনালোকক প্ৰায় কেইটা খবৰত জনাইছোঁ এই যে ইনকম চাৰ্টিফিকেটক লৈ বৰ্তমান সময়ত ৰাজচক্ৰ অফিচত কেনেকুৱা ধৰণৰ দালালগিৰি কৰিছে বৰ্তমান সময়ত। তো আপোনালোকে এইবিলাক কৰাৰ এতিয়া দৰকাৰ নাই। আপোনালোকে কেৱল ৰেচন কাৰ্ডখন দিলেই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি জনাইছে। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেন্তে চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ডৰ অবিহনে আপোনালোকে আবেদন কৰিব পাৰিব। সেই ক্ষেত্ৰত আপোনালোকক প্ৰয়োজন হ'ব গাঁওবুঢ়াৰ পৰা এখন প্ৰমাণপত্ৰ, ইনকম প্ৰুফ হিচাপে এখন গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। গাঁওবুঢ়াই লিখি দিব যে আপুনি এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি হয়। যদি ৰেচন কাৰ্ড নাই সেইখন দিব পাৰে, আৰু যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডখন দিলেই হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ড দিব, যদি নাই তেন্তে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিবৰ বাবে গাঁওবুঢ়াৰ পৰা এখন প্ৰমাণপত্ৰ লৈ আহিব। খালি গাঁওবুঢ়াক লিখি দিবলৈ ক'ব যে এখেত এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেচন কাৰ্ডৰ লগতে জড়িত এটা ভাল খবৰ। ৰেচন কাৰ্ডক লৈ বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰেচন কাৰ্ডৰ ওপৰত এটা ডাঙৰ সিদ্ধান্ত লৈছে। বৰ্তমান সময়ত ল'ৰা ছোৱালীবিলাকক ফ্ৰীকৈ এডমিশ্যন দিয়া হয়, আৰু ফ্ৰী এডমিশ্যন পাবৰ কাৰণে ল'ৰা ছোৱালীবিলাকে ইনকম চাৰ্টিফিকেট দিব লাগে। অৰুণোদয় আঁচনি আবেদন কৰিব পৰা যায়। অৰুণোদয় আঁচনিৰ বাবে বৰ্তমান সময়ত কি দিব? ইনকম চাৰ্টিফিকেট দিব লাগে। অকল সেয়াই নহয়, বিভিন্ন স্থানত আপোনালোকে বিভিন্ন কাম যদি কৰিবলৈ যায়, যিবিলাক আঁচনি নেকি দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে উলিয়ায়, সেই আঁচনিবিলাক যদি আপোনালোকে আবেদন কৰিবলৈ যায় তাত আপোনালোকক ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন হয়। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যদিহে আপোনালোকৰ ৰেচন কাৰ্ড থাকে তেনেহ'লে এইটোৱে প্ৰমাণ কৰে যে আপুনি এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি। গতিকে ৰেচন কাৰ্ডখন যদি থাকে আপোনাক আৰু বেলেগ ডকুমেণ্টৰ প্ৰয়োজন নাই বুলি জনাইছে। কেৱল ৰেচন কাৰ্ডখনেই প্ৰমাণিত কৰিব যে আপুনি এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি। গতিকে তেনে ক্ষেত্ৰত আপোনালোকক ইনকম চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই। যেনেকৈ নেকি বৰ্তমান সময়ত আপোনালোকৰ যদি বাৰ্থ চাৰ্টিফিকেট থাকে, আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ সহায়ত বিভিন্ন কাম কাজ কৰিব পাৰে। আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখনে ডেট অফ বাৰ্থ মানে জন্মৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। ঠিক তেনেকৈ ইনকম চাৰ্টিফিকেট হিচাপে এতিয়াৰে পৰা ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰিলেই হ'ব। আপোনালোকৰ ল'ৰা ছোৱালীৰ এডমিশ্যন ল'বলৈ হৈছে, আপোনালোকে ইনকম চাৰ্টিফিকেট উলিয়াব নালাগে, আপোনালোকৰ ৰেচন কাৰ্ডখন জমা কৰিলেই হ'ব। ৰেচন কাৰ্ডখনেই প্ৰমাণ কৰিব যে এই মানুহঘৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয়। গতিকে তেওঁলোকক আৰু বেলেগ ডকুমেণ্টৰ প্ৰয়োজনীয়তা নাহিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই সেইটো কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ৰেচন কাৰ্ডৰ ওপৰতেই ওলাইছে।
আজি ৰেচন কাৰ্ডৰ লগত জড়িত কেইবাটাও খবৰ ওলাইছে আৰু আজি খবৰ কেইবাটাও আছে বহুকেইটা খবৰ আছে তো খবৰকেইটা একেবাৰে শেষলৈকে চাব আৰু খবৰকেইটা চাই আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো মতামত জনাব লগতে লাইক এটা কৰি থৈ যাব তো নলবাৰীত যোৱাকালি চন্দ্ৰমোহন পাটোৱাৰীদেৱে প্ৰায় 12,000 ৰেচন কাৰ্ড বিতৰণ কৰিছে বুলি জনাইছে অসম চৰকাৰে এটা সংকল্প লৈছে 12 দিনৰ বিকাশ তো এই 12 দিনত অসম চৰকাৰৰ ফালৰ পৰা বহুকেইটা উন্নয়নমূলক কাম হাতত লৈছে অসম চৰকাৰৰ ফালৰ পৰা তো এতিয়া বহু লোকৰ ৰেচন কাৰ্ড আছে বহু লোকৰ ৰেচন কাৰ্ড নাই হয়নে নহয় বহুতো দুখীয়া মানুহ আছে যিবিলাকৰ ৰেচন কাৰ্ড নাই এতিয়া বহু লোকে আবেদন কৰিছিলে এতিয়া পৰ্যন্ত ৰেচন কাৰ্ড পোৱা নাই বহু লোকে ৰেচন কাৰ্ড নাম সন্নিবিষ্ট কৰিবৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাই কিন্তু এতিয়া চিন্তাৰ প্ৰয়োজন নাই খুব শীঘ্ৰেই আপোনালোকক ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব অলৰেডি নলবাৰীত শুভাৰম্ভণি কৰি দিলে প্ৰায় 12,000তকৈ অধিক লোকক চন্দ্ৰমোহন পাটোৱাৰীদেৱে ৰেচন কাৰ্ড প্ৰদান কৰিছে আনুষ্ঠানিকভাৱে গতিকে অসমৰ বিভিন্ন স্থানত বাকি স্থানবিলাকতো খুব শীঘ্ৰেই ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব অসম চৰকাৰে যি নেকি এই সংকল্প লৈছে 12 দিনৰ এটা সংকল্পটো এই 12 দিনত হয়তো আপোনালোকে ৰেচন কাৰ্ডসমূহ লাভ কৰিব আৰু ৰেচন কাৰ্ড পোৱা মানে আজিকালি চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা পোৱা আৰু তাৰ লগতে আৰু এটা খবৰ জনাই থৈ যাওঁ আপোনালোকে বাৰু চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে নেকি কমেন্ট এটা কৰি জনাবচোন যদি কৰিছিলে তেন্তে আপোনালোকে এতিয়া চৰকাৰী লেট্ৰিন লাভ কৰিব চৰকাৰী লেট্ৰিনৰ লিষ্ট আহি গ'ল এইটো কিন্তু এটা ভাল খবৰ লাইছে আপোনালোকৰ কাৰণে ময়ো আবেদন কৰি দিছিলোঁ বলো চাওঁচোন আহে নে নাহে নামটো তো মোৰ নামটো আহিছে হেনো গম পাইছোঁ কিন্তু মই চাগে নাপাম কাৰণ যাৰ যাৰ ঘৰত অলৰেডি পকি লেট্ৰিন বাথৰুম আছে তো তেওঁলোকৰ নামটো কেনচেল কৰিব বুলি কৈছে সাৰ্ভে কৰিবহি গতিকে মই চাগে নাপাম মোৰ কেনচেল হ'ব কিন্তু যিসকলে আবেদন কৰিছিলে মোৰ ভিডিঅ'বিলাক চাই তো তেওঁলোকে লাভ কৰিব শীঘ্ৰেই লাভ কৰিব 12,000 নে কিমান টকা লেট্ৰিনটো হয় মানে ঠিক ঠাক আৰু লেট্ৰিন এটা আপোনালোকক বনাই দিব তো আপোনালোকৰ নাম আহিলে নাই সেইটো চাবৰ কাৰণে আপোনালোকে পঞ্চায়তত গৈ চাই আহিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ভাল ইয়াৰ পাছৰ খবৰটো ওলাইছে চাহ বাগানৰ যিসকল নেকি নিবনুৱা মানুহ আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে নিবনুৱা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে চাহ বাগানৰ নিবনুৱা ল'ৰা ছোৱালীসকলক এই যি নেকি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাত 3% চাহ বাগানৰ ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিব বুলি জনাইছে 3% চাহ বাগানৰ নিবনুৱা ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিব বুলি জনাইছে মানে ইয়াৰ পৰা এইটোৱে বুজিব পাৰি হয়তো চাগে চাহ বাগানৰ নিবনুৱা ল'ৰা ছোৱালী বিলাকৰ কাৰণে হয়তো 3% হয়তো সিট ৰিজাৰ্ভেশন থাকিব পাৰে বুলি জনাইছে 3% ৰিজাৰ্ভেশন থাকিব পাৰে চাহ বাগানৰ নিবনুৱা ল'ৰা ছোৱালী সকলৰ বাবে তো আপোনালোকৰো কোনোবা চিনা পৰিচয়ৰ ব্যক্তিৰ কোনোবাই যদি পৰীক্ষা দিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ হ'ব কাৰণ তেওঁলোকক 3% হয়তো চাগে ৰিজাৰ্ভেশন দিব পাৰে এটো ডাইৰেক্টলি কোৱা নাই যে ৰিজাৰ্ভেশন দিব বুলি কৈছে যে 3% চাহ বাগানৰ নিবনুৱা ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গত এনেকৈ উল্লেখ কৰিছে হয়তো চাগে ইয়া ৰিজাৰ্ভেশনো হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা তো হিদিনাখন এজন দাদাই কমেন্ট কৰি সুধিছিলে যে ভাইটি তোমাৰ ঘৰ ক'ত হয়নো তুমি জনাবাচোন আৰু প্ৰায় মানুহে মোক ফেসবুকতো মেসেজ কৰে যে ভাইটি তোমাৰ ঘৰ ক'ত এনেকৈ সুধি থাকে তো একচুয়ালি ঘৰৰ কথা কবৰ কাৰণে এই কাৰণে প্ৰবলেম হয় মই মানে মানুহটো অকনমান বেলেগ টাইপৰ আপোনালোকে মোক ভিডিঅ' যেনেকুৱা ধৰণৰ দেখে মই ব্যক্তিগতভাৱে মানে ভিডিঅ'ৰ বাহিৰত তেনেকুৱা টাইপৰ নহয় এই বেলেগ ইউটিউবাৰ বিলাকে যে আপোনাৰ কৰবাত গলে কাৰোবাৰ লগত সেলফি লয় ঘৰলৈ মানুহ আহে তেওঁলোকে ভাল পায় এইবিলাক বস্তু মই বেয়া পাওঁ মোৰ যেটো পাৰ্সোনাল লাইফ আৰু যেটো প্ৰফেশনাল লাইফ দুটা মই সেপাৰেট কৰি ৰাখিব বিচাৰো মোৰ পাৰ্সোনাল জীৱনত কি হৈ আছে কি দাই হোৱা হেবিলাক মই মানুহক দেখাব নিবিচাৰো তো সেইভাবে মোৰ ঘৰৰ এড্ৰেছটো পৰাপক্ষত মই কাকুই নজনাও কতো নকওঁ কেতিয়াবা কোনোবা যদি মানে আহে লক কৰিবৰ কাৰণে তেতিয়া পৰাপক্ষত মই ঘৰৰ পৰা উলাই গৈ লক কৰোগে লক নকৰা নহয় কিন্তু ঘৰৰ পৰা উলাই গৈ লক কৰো ঘৰত ডাইৰেক্টলি নেমাটো এদিনাখন মোৰ ভিডিঅ' এটাত মই কৈ দিছিলো এক্সাক্ট মোৰ লোকেশনটো কোড হয় তাৰ পাছত দুজনমান আহিছিলে মোৰ ঘৰলৈ মোৰ মানে বিৰাট বেয়া লাগিছে ঘৰলৈ আহিছে ঘৰৰ মানুহ আছে কাৰণ ঘৰৰ এনেকুৱা নহয় যে আমাৰ মানে ধেৰ কিবা কিবি আছে নহয় জানো তো আমাৰ প্ৰত্যেকৰে নিজা নিজা লাইফ আছে তো সেই কাৰণে বেয়া পাওঁ গতিকে এইকাৰণে কবৰ কাৰণে অকমান অসুবিধা হয় কিন্তু মোৰ ঘৰ লখিমপুৰ ডিস্ট্ৰিক্টতে হয় লখিমপুৰৰ লালুকত হয় বস ইমানটোৱে কেতিয়াবা যদি আপোনালোকে দেখা পায় লালুকত মাতবুল কৰিব ভাল লাগিব তেতিয়া কিন্তু প্লিজ ঘৰলৈ নাহিব হেতু বহুত বেয়া লাগে মোৰ আৰু যে কি নহক লখিমপুৰৰ পৰা খবৰ ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ লখিমপুৰলৈ আহিছিলে লখিমপুৰত আহি তেখেতে পানীগাঁও আৰু খাৰকাটি সংযোগী এখন দলং উদ্বোধন কৰে যিখন দলঙৰ ব্যয় হৈছে প্ৰায় 26 কোটি টকা
দলংখন বনাবৰ কাৰণে প্ৰায় 26 কোটি টকা ব্যয় কৰা হৈছিল আৰু সেই দলংখন নোহোৱাৰ কাৰণে বিশেষকৈ ক'বলৈ গ'লে খাৰকাটি আৰু পানীগাঁও মানুহবিলাক আহা যোৱা কৰিবৰ কাৰণে বিৰাট অসুবিধা হৈছিল সেই দলং যিখন নদী গৈছে নদীখনৰ নাম ৰঙা নদী আছিল নেকি ৰঙা নদীখন গৈছে তো সেই ৰঙা নদীখনৰ বাবে মানে বিৰাট অসুবিধা হয় তেওঁলোকে অহা যোৱা কৰিবৰ কাৰণে যেতিয়া খৰালি হয় খৰালি আপ ডাউন কৰিব পাৰে যেতিয়া বাৰিষা হৈ পৰে দলংবিলাক উটুৱাই লৈ গুচি যায় তাৰ পিছত অহা যোৱা কৰিবৰ কাৰণে অসুবিধা হয় তো এতিয়া অসুবিধাৰ সন্মুখীন নহয় 26 কোটি টকা ব্যয় সাপেক্ষে দলংখন নিৰ্মাণ কৰা অলৰেডি হৈ গ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই দলংখন উদ্বোধন কৰিলে গতিকে বিৰাট ভাল লাগিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছো ধন্যবাদ জনাইছো শুভেচ্ছা নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লাখপতি বাইদেউ আঁচনিৰ ওপৰত তো লাখপতি বাইদেউ আঁচনিৰ সম্পৰ্কে বহু লোকে প্ৰশ্ন কৰি আছে যে কোটা ডিসেম্বৰ মাহত পইচা দিব বুলি কৈছিলে ডিসেম্বৰ মাহত দেখোন পইচা নিদিলে তো আবেদন কৰিলে বহু লোকে কিন্তু এতিয়া পৰ্যন্ত লাখপতি বাইদেউৰ আঁচনিৰ পইচা পোৱা নাই যিসকল নেকি আত্মসহায়ক গোটৰ মহিলা তেওঁলোকক 10000 টকাকৈ দিব বুলি জনাইছিলে কিন্তু এতিয়া পৰ্যন্ত তেওঁলোকক পইচা দিয়া হোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ লখিমপুৰলৈ আহিছিল আপোনালোকক জনাইছোই তো লখিমপুৰলৈ আহোতে তেখেতে উল্লেখ কৰিছে যে খুব শীঘ্ৰেই লাখপতি বাইদেউ আঁচনিৰ পইচাসমূহ দিয়া হ'ব বুলি জনাইছে অলৰেডি অসম চৰকাৰৰ হাতত লিষ্ট বনি গৈছে লাখপতি বাইদেউৰ মহিলাসকলৰ কিন্তু কথাটো হৈ গ'ল যে কি এতিয়া লিষ্টখন আহিছে লিষ্টখন অহাৰ পাছত 3 দিনীয়া এটা কাৰ্যসূচীৰে মহিলাসকলক প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলে যি বিষয় উল্লেখ কৰিছে কোনোবাই হয়তো গাহৰি পোহপালন কৰিম বুলি কৈছে কোনোবাই হয়তো কৈছে যে বয়লাৰ পোহপালন কৰিম কোনোবাই হয়তো কৈছে যে মই ধূপৰ বিজনেছ কৰিম মানে নানান ৰকমৰ বিজনেছৰ কথা উল্লেখ কৰিছে মহিলাসকলে তো মহিলাসকলে যি বিজনেছৰ কথা উল্লেখ কৰিছে সেই বিজনেছ অনুপাতে মহিলাসকলক 3 দিনীয়া কাৰ্যসূচীৰে এটা প্ৰশিক্ষণ প্ৰদান কৰিব যাতে তেওঁলোকে যেটো বিজনেছ কৰিবলৈ গৈ আছে সেই বিজনেছটো সাফল্যমণ্ডিত হয় আৰু তেওঁলোকক সেই বিজনেছৰ প্ৰশিক্ষণ দিয়াৰ পাছতহে তেওঁলোকক পইচাসমূহ মুকলি কৰিব কাৰণ প্ৰথম পৰ্যায়ত 10000 টকা দিব নেক্সট পৰ্যায়ত 1 লাখ টকা দিব 1 লাখ টকাৰ 50% ঘূৰাব লাগিব 50% ৰাজ সাহায্য থাকিব গতিকে তেওঁলোকে আলটিমেটলি ক'বলৈ গ'লে 1,10,000 মান টকা লাভ কৰিব তো সেইভাবে তেওঁলোকক প্ৰশিক্ষণ দিয়াটো প্ৰয়োজনীয়তা আছে প্ৰশিক্ষণ দিব তাৰ পাছতহে পইচা দিব তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মই আজিলৈকে যিমান কেইটা প্ৰতিশ্ৰুতি দিছো এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰাকৈ থকা নাই গতিকে এই প্ৰতিশ্ৰুতিটো মই শীঘ্ৰেই পূৰণ কৰিম বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ফেসবুক ব্যৱহাৰ কৰে নে নকৰে কমেন্ট এটা কৰি জনাবচোন যদি আপোনালোকে ফেসবুক ব্যৱহাৰ কৰে ফেসবুকত হয়তো আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা কোনো এটা কোম্পানীৰ বিষয়ে জানিবৰ কাৰণে সাৰ্চ কৰে নে নকৰে কমেন্ট এটা কৰি জনাব বা আপোনালোকক যেনিবা ষ্টেট বেংকৰ বিষয়ে কিবা খবৰৰ প্ৰয়োজন হ'ল আপোনালোকে ষ্টেট বেংকৰ অফিচিয়েল পেজটো সাৰ্চ কৰে নে নকৰে কমেন্ট কৰি জনাব আপোনালোকে এটা কাম কৰিব ফেসবুকত আপোনাৰ নিজৰ নামটোকে সাৰ্চ কৰি চাবচোন দেখিব আপোনাৰ নামতে হাজাৰ একাউণ্ট আছে আপোনাৰ নামটো যেনিবা এক্স তো আপোনাৰ এক্সৰ নামত আপোনালোকে চাব ধেৰ ফেসবুক একাউণ্ট আছে বহু লোকৰ নাম হয় এক্স গতিকে সবেই লিখি ৰাখিছে এক্স বুলে গগৈ এক্স হৈকিয়া এক্স দত্ত এনেকৈ খুলি ৰাখিছে ঠিক তেনেকৈ আপোনালোকে ষ্টেট বেংক বুলি সাৰ্চ কৰি চাবচোন ষ্টেট বেংকৰ ওপৰতো আপোনালোকে ধেৰ একাউণ্ট পাই যাব এটাই কিন্তু অৰিজিনেল বাকিবিলাক ধেৰ মানে ডুপ্লিকেট একাউণ্ট কোনোবাই বনাই ৰাখিছে তেনেকুৱা ধেৰ একাউণ্ট থাকে এতিয়া পাঞ্জাব নেশ্যনেল বেংকৰ তৰফৰ পৰা জনাইছে যে কোনো দুষ্ট লোকে বোলে হেনো পাঞ্জাব নেশ্যনেল বেংকৰ ক্ৰেডিট কাৰ্ড এপ্লাইৰ এটা ফেসবুক পেজ খুলি ৰাখিছে আৰু সেই পেজটোৱে বহু লোকৰ বৰ্তমান সময়ত ধন সৰলুকি কৰিছে বুলি জনাইছে আৰু আজিকালি পইচা কাটি বেংকৰ পৰা কাটি লৈ যোৱা পদ্ধতিটো বৰ আচৰিত মই যোৱাকালি খবৰটোত আপোনালোকক জনাইছিলো যে মোৰ এজন চিনাকি খুৰাৰ একাউণ্টৰ পৰা কেনেকৈ মাত্ৰ এটা ফোন কলৰ জৰিয়তে পইচা কাটি লৈ গ'ল একেবাৰে সহজ তো তেওঁলোকে ভুৱা পাঞ্জাব নেশ্যনেল বেংকৰ ক্ৰেডিট কাৰ্ড এপ্লাইৰ পেজ খুলি ৰাখিছে তাত যদি আপোনালোকে ক্ৰেডিট কাৰ্ড এপ্লাই কৰিবৰ কাৰণে লিংক বিলাকত ক্লিক কৰে তেন্তে আপোনালোকৰ ফেসবুক একাউণ্টটো যাব আপোনালোকৰ বেংকৰ একাউণ্টটো যাব তো পৰাপক্ষত আপোনালোকে সেইবিলাক নকৰিবলৈ কৈছে পাঞ্জাব নেশ্যনেল বেংকৰ ফালৰ পৰা যদি আপোনালোকক জেনুইন প্ৰক্ৰিয়াৰে যদি ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন হয় তেন্তে ডাইৰেক্টলি পাঞ্জাব নেশ্যনেল বেংকৰ যিটো অফিচিয়েল পোৰ্টেল তাত যাব তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত আকৌ এবাৰ চলিছে অবৈধ স্বামীৰ অভিযান মানে যিসকল পুৰুষে নেকি 18 বছৰ তলৰ ছোৱালীক বিয়া পাতিছিলে তো তেওঁলোকক বৰ্তমান সময়ত এৰেষ্ট কৰা হৈছে অবৈধ স্বামী বৰ্তমান সময়ত এৰেষ্ট কৰা দেখিবলৈ পোৱা গৈছে এতিয়া এই অবৈধ স্বামী শব্দটো অকনমান শুনিবলৈ মই বেয়া পাইছো মানে এই কাৰণে নিউজ চেনেল বিলাকে প্ৰচাৰ কৰি আছে অবৈধ স্বামী গ্ৰেফতাৰ কৰিলে অবৈধ স্বামী
তো অবৈধ আৰু বৈধৰ মাজত পাৰ্থক্যটো ক'ত আছে বৈধ স্বামী আৰু অবৈধ স্বামীৰ মাজৰ পাৰ্থক্যকণ কোন ডখত আছে এতিয়া অবৈধ স্বামী বুলি ক'লে কোনবিলাক মই ভালদৰে বুজি পোৱা নাই আৰু বৈধ স্বামী কোনবিলাক সেইবিলাক ভালদৰে বুজি পোৱা নাই নিউজ চেনেলৰ মতে যিবিলাকে নেকি 18 বছৰৰ তলৰ ছোৱালীক বিয়া পাতিছে তেওঁলোক হৈছে অবৈধ স্বামী আৰু 18 বছৰৰ ওপৰৰ ছোৱালী বিয়া পতাবিলাক বৈধ স্বামী হেতুৱে জানো হয় বৈধ আৰু অবৈধৰ ফুল ফৰ্ম আৰু অৰ্থ বাৰু যি কি নহওক সেইবিলাক বাৰু বাদ দিছো কথাটো হৈ গ'ল কি এতিয়া একাংশ অবৈধ স্বামীৰ মহিলা ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে আমি বন্ধনৰ ঋণ লৈ থোৱা আছে মাইক্ৰ ফাইনেন্সৰ ঋণ লৈ থোৱা আছে গতিকে আমাৰ হাজবেণ্ডক এৰেষ্ট কৰিছে প্ৰশাসনে তো প্ৰশাসনে আমাৰ গোটৰ কিস্তি পৰিশোধ কৰিব লাগিব যদি আমাৰ পুৰুষজনে বা আমাৰ যদি স্বামীয়ে যদি সেই কিস্তি ধন পৰিশোধ নকৰে আমি ক'ৰ পৰা পৰিশোধ কৰিম গতিকে আমাৰ স্বামীক যেহেতু এৰেষ্ট কৰিছে এটা প্ৰশাসনে তেওঁলোকক গোটৰ কিস্তি মাৰি দিব লাগিব বুলি উল্লেখ কৰিছে আৰু কথাটো হয়ও দিয়কচোন বিয়াখন পাতিলে বিয়া পাতি এতিয়া ল'ৰা ছোৱালী হৈ গ'ল তেওঁলোকক এৰেষ্ট কৰিছে এটা এৰেষ্ট কৰাৰ পাছত তো তেওঁলোকৰ ঘৰখন চলিব কেনেকৈ সেইটো ডাঙৰ এটা কথা ঘৰখন চলিব কেনেকৈ ইমানটা লোন আছে কাৰেণ্টৰ বিল আছে ল'ৰা ছোৱালী পঢ়াৰ খৰচা আছে ঘৰখন চলাৰ খৰচা আছে তো চৰকাৰেতো তেওঁলোকক পইচা পাতি নিদিয়ে বা প্ৰশাসনেতো তেওঁলোকক পইচা পাতি নিদিয়ে গতিকে প্ৰশাসনৰ ইয়াত দুখ নাই ওপৰৰ পৰা যি নিৰ্দেশনা আহিছে সেই নিৰ্দেশনা মৰ্মে কাম কৰিছে গতিকে চৰকাৰেও এইটো বুজিব লাগে যে যিসকলে অলৰেডি বিয়া পাতি গ'ল বছ বিয়া পাতি গ'ল আৰু তো তেওঁলোকক ৰেহাই দিব লাগে কিন্তু যিসকলে নতুনকৈ পাতিব বিচাৰে পাতিব লৈছে তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক যিবিলাকে অলৰেডি পাতি গ'ল ল'ৰা ছোৱালীও আছে তো তেওঁলোকক এৰেষ্ট কৰিছে তো এৰেষ্ট কৰাৰ ফলত তেওঁলোকৰ ঘৰখন বৰবাদ হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই অবৈধ স্বামীৰ ওপৰতে মানে যিসকলে বাল্য বিবাহ কৰোৱাইছিলে তেওঁলোকৰ ওপৰতে খবৰ ওলাইছে এতিয়া আপুনি যেনিবা বাল্য বিবাহ কৰিছিলে সাপোজ ধৰি ললো আপুনি যেনিবা আজিৰ পৰা 5 বছৰৰ আগত বা 3 বছৰৰ আগত আপুনি বাল্য বিবাহ কৰাইছিলে তো সেই সম্পৰ্কে কিন্তু আৰক্ষীৰ ওচৰত একো তথ্য নাই আৰক্ষীয়ে কৰবাৰ পৰা হয়তো তথ্য পাব লাগিব যে এইজনে আজিৰ পৰা 3 বছৰৰ পূৰ্বে বাল্য বিবাহ কৰোৱাইছিলে আৰক্ষীয়ে কৰবাৰ পৰা তথ্য পাব লাগিব তেতিয়াহে গম পাব আৰক্ষীৰ ওচৰততো সেইবিলাক ডাটা নাথাকে যে কিমান বছৰত বিয়া পাতিছে কিমান বছৰত বিয়া নাই পতা সেইবিলাক তথ্য নাথাকে সেইবিলাক তথ্য গাঁও বুঢ়াৰ ওচৰত থাকে নতুবা গাঁৱৰ ঘৰৰ ওচৰে পাজৰে থকা ব্যক্তিৰ ওচৰত থাকে এটা যিসকলক এৰেষ্ট কৰিছে তো প্ৰায়বিলাক এৰেষ্ট কৰা খবৰ বা যিবিলাকক এৰেষ্ট কৰিছে তেওঁলোকৰ খবৰ হয়তো কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা আৰক্ষীয়ে সংগ্ৰহ কৰিছে এতিয়া আৰক্ষীৰ তৰফৰ পৰা জনাইছে যে কোনোবাই যদি মিছাকৈ খবৰ দিয়ে এইজনে বাল্য বিবাহ কৰিছিলে বুলি আৰু পাছত যদি গম পায় যে তেখেতে বাল্য বিবাহ কৰোৱা নাছিলে তেন্তে যিজনে খবৰ দিছিলে তেখেতক এৰেষ্ট কৰা হ'ব বুলি জনাইছে অকল সেয়াই নহয় কোনো লোকে যদি বাল্য বিবাহৰ পৰা বাচিবৰ কাৰণে ভুৱা জন্মৰ প্ৰমাণপত্ৰ দিয়ে তেতিয়াও তেখেত ফচিব বুলি জনাইছে মানে আলটিমেটলি ক'বলৈ গ'লে এইটোৱে যদি আপুনি ভুল তথ্য দিয়ে আপুনি ফচিব কিন্তু গতিকে পৰাপক্ষত ভুল তথ্য নিদিব পৰাপক্ষত সঁচাও তথ্য নিদিব দিয়কচোন বাৰু যদি কোনোবাই বিয়া পাতিবলৈ গৈ আছে তেনেহ'লে খবৰটো দিব নহ'লে যাৰ নেকি অলৰেডি ফেমিলি আছে ভাই 3-4টা ল'ৰা ছোৱালী আছে তেওঁলোকক পঢ়ুৱাৰ দায়িত্ব আছে তো তেওঁলোকক খবৰ দি তেওঁলোকৰ ফেমিলিটোক দিগদাৰত পেলোৱাহে হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত এতিয়া 163 BNS ধাৰা জাৰি কৰা হৈছে এই ধাৰাৰ অধীনত এতিয়া গুৱাহাটী মহানগৰীত 5জনকৈ অধিক লোক একেলগতে সমবেত হ'ব নোৱাৰিব গুৱাহাটী মহানগৰী গোটেই গুৱাহাটী মহানগৰীখনতে নহয় গুৱাহাটী মহানগৰীৰ ৰাজভৱনৰ সমীপত 163 BNS ধাৰা জাৰি কৰা হৈছে তো গুৱাহাটী মহানগৰীৰ ৰাজভৱনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে কোনো লোকে 5জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বা কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব বুলি জনাইছে তো আমাৰ অসমত এইকেইদিন এই ঘটনাটোক লৈ কন্ট্ৰভাৰ্চি চলি আছিল কাৰণ কংগ্ৰেছে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেন্তে কংগ্ৰেছৰ মানে তাতে আপোনাৰ কন্দুৱা গেছ এৰা হৈছিলে তাৰ পিছত বিজেপিয়ে প্ৰতিবাদ কৰিলে যেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এই সম্পৰ্কে সোধা হ'ল তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বিজেপি পাৰ্টিয়ে প্ৰতিবাদ কৰিছে ৰাহুল গান্ধীৰ এগেইনষ্টত ৰাহুল গান্ধীক এৰেষ্ট কৰিবৰ কাৰণে তেখেতে যি নেকি মহিলাৰ ওপৰত তেখেতে মহিলাক অসন্মান কৰিছিল তাৰ বাবে তেখেতক এৰেষ্ট কৰিবলৈ কৈছে গতিকে সেইটো বৈধ হৈ পৰিছে বাৰু যি কি নহওক তো সেইটোৱে আৰু গুৱাহাটী মহানগৰী ৰাজভৱনৰ মুঠতে সমীপত 1 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে আপোনালোকে কিন্তু 5জনতকৈ বেছি লোক সমবেত নহ'ব নহ'লে আকৌ আইনৰ ৰুখত পৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 45টা স্থানত হৈ যায় ৰোজগাৰ মেলা
আমাৰ অসমতো হৈছিলে অসমত যেতিয়া रोजगार মেলা হৈছিলে হাই ৰাম লৰা ছোৱালীবিলাকৰ দুৰ্দশা দেখি বেয়াই লাগিছে লাখ লাখ লৰা ছোৱালীয়ে গৈছিলে এপ্লিকেশন কৰিবৰ কাৰণে কিন্তু তেওঁলোকৰ যিবিলাক এপ্লিকেশন আছিলে পাছত ডাষ্টবিনত পেলাই পেলাই গুচি গল সেই কোম্পানী বিলাকে তো रोजगार মেলা আয়োজন কৰিছিলে ভাৰতবৰ্ষৰ প্ৰায় 45টা স্থানত যোৱাকালি আৰু প্ৰায় 71000 লৰা ছোৱালীক নিযুক্তি প্ৰদান কৰিছে বুলি জনাইছে তো এইবিলাক চৰকাৰী চাকৰি নহয় কিন্তু এই আপোনাৰ প্ৰাইভেট চাকৰি যিবিলাক প্ৰাইভেট চাকৰি আপোনালোকে সহজতে যিকোনো এটা কোম্পানীত গৈ লবগে পাৰে 10-12000 টকাৰ স্যালাৰি প্ৰাইভেট চাকৰি হয় তো रोजगार মেলা আয়োজন কৰিছিলে প্ৰায় 45টা স্থানত যোৱাকালি 71000 লৰা ছোৱালীক নিযুক্তি দিছে বৰ্তমান সময়ত মানুহে ফেসবুকত ভাইৰেল হবৰ কাৰণে ইউটিউবত ভাইৰেল হবৰ কাৰণে বা ইনষ্টাগ্ৰামত ভাইৰেল হবৰ কাৰণে ভিউজ পাবৰ কাৰণে পপুলাৰিটি পাবৰ কাৰণে কি যে ভিডিও বিলাক আপলোড কৰে আপোনালোকে হয়তো নিশ্চয় দেখা পাই থাকে কিন্তু এই কেইদিন এটা ভিডিও খুবেই ভাইৰেল হৈ পৰিছে সোশ্যাল মিডিয়াত যেটো ভিডিও প্ৰায় 8-9 তাৰিখ মানৰে হ'ব পাৰে 8 ডিসেম্বৰ 9 ডিসেম্বৰ মানৰে হ'ব পাৰে তো সেই ভিডিওটো দেখা পোৱা গৈছে এটা লৰাই হয়তো চাগে তেখেতৰ ভাল পোৱা ছোৱালীজনীৰ হৈতে মানে কিছুমান ৰোমান্টিক মোমেন্ট ক্যাপচাৰ কৰি ইউটিউবত আপলোড কৰিছে আৰু তাৰ পাছত সকলোৱে সেই ভিডিওটো শেয়াৰ কৰি আছে ভিডিওটো কবলৈ গলে আলটিমেটলি ভাইৰেল হৈ আছে তো চাওক মানুহে আজিকালি মানে কিমান তললৈকে নামিব পাৰিছে ভাইৰেল কৰিবৰ কাৰণে কিছু বৰ্তমান আমাৰ অসমৰ মহিলাৰ কথাই যদি কওঁ কিছুমান এনেকুৱা মহিলা আছে যিবিলাক মহিলাই মানে অৰ্ধ উলংগ হৈ ভিডিও প্ৰস্তুত কৰে তেওঁলোকক মানে ভিউজ লাগে ভাইৰেল হ'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টংলাৰ সেই হিহৰণকাৰী ঘটনাৰ ওপৰত তো টংলাৰ এখন ঘৰৰ দুটাকৈ শিশুক হত্যা কৰিলে স্কুল গৈ থকাৰ অৱস্থাত তেওঁলোকক অপহৰণ কৰা হয় অপহৰণ কৰি তেওঁলোকক স্কুল ড্ৰেছতে তেওঁলোকৰ ডিঙি কাটি মাৰি পেলোৱা হয় আৰু এই ঘটনাটো কোনে সংঘটিত কৰিলে আপোনালোকে শুনিলে আচৰিত হ'ব এই ঘটনাটো সংঘটিত কৰালে সেই লৰা দুটাৰ মাহিমাকৰ পুতেকে মানে দেউতাকে দুজনী বিয়া পতা আছিল আগৰজনী ঘৈণীয়েকৰ পুতেকে এই ঘটনাটো সংঘটিত কৰোৱালে তো বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো এই ঘটনাটোৰ বিষয়ে শুনিছে ময়ো আপোনালোকক জনাইছো এতিয়া সেই মাহিমাকৰ পুতেকটোৱে একচেপ্ট কৰিছে যে হয় তেখেতে হত্যা কৰিলে আৰু কেনেকৈ হত্যা কৰিলে গোটেই ঘটনাটো তেখেতে আৰক্ষীৰ ওচৰত বৰ্ণনা কৰিছে তো চাওকচোন বাৰু কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এইখন অসমত আইন প্ৰশাসন এইবিলাকৰ ওপৰত মানে ভয় নকৰা হৈছে বাৰু যি কি নহওক এতিয়া গাঁওবাসী ওলাই আহিছে সেই লৰা কেইটাক ন্যায় দিবৰ কাৰণে গাঁওবাসীয়ে উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে সেই যিজন লৰাই নেকি ঘটনাটো সংঘটিত কৰিছিল তো তেখেতক উচিত শাস্তি দিয়াৰ দাবীত এতিয়া গাঁওবাসী ওলাই আহিছে আৰু আমাৰ তৰফৰ পৰা ৰিকুৱেষ্ট অসম চৰকাৰলৈ যে তেখেতক উচিত শাস্তি দিয়ে আৰু সেই কণ লৰা দুটাই ন্যায় লাভ কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত 22 ডিসেম্বৰ তাৰিখৰ দিনাখন এক পথ দুৰ্ঘটনা হয় আৰু পথ দুৰ্ঘটনাত এজন ৰেপিডো চালক আৰু এগৰাকী ছোৱালীৰ মৃত্যু হয় বুলি জনাইছে ৰেপিডো চালকজনৰ ঠিতাতে নিহত হয় আৰু ছোৱালীজনীক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল কিন্তু তেখেতৰো অৱশেষত গৈ মৃত্যু হয় বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি মহানগৰীৰ সুপাৰ মাৰ্কেটৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা হয় বুলি জনাইছে তো নিহত হোৱা ছোৱালীগৰাকীৰ নাম হৈছে লামডিঙৰ প্ৰিয়া সোণাৰ যিগৰাকী ছোৱালীৰ লগত ৰেপিডো চালকজনৰ সৈতে উঠি গৈছিল সেই ছোৱালীজনীৰ নাম হৈছে পিয়া সোণাৰ তো দুইজনৰে বৰ্তমান মৃত্যু হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম আৰক্ষীয়ে আকৌ প্ৰায় 16 জনকৈ বাংলাদেশী আটক কৰিবলৈ সক্ষম হৈছে দক্ষিণ হালমৰাৰ মানকাছাৰৰ পৰা প্ৰায় 16 জনকৈ বাংলাদেশীক আটক কৰিছে অসম পুলিচে তো খবৰ লোৱা অনুসৰি মানকাছাৰৰ এঘৰ মানুহত আশ্ৰয় লৈ আছিল সেই বাংলাদেশী কেইজনে আৰু সেই আশ্ৰয় দিয়া মানুহঘৰো কম নহয় কিন্তু বাংলাদেশী বুলি গম পাইছে তাৰ পাছতো তেওঁলোকক আশ্ৰয় দি আছিল তাৰ পাছত আৰক্ষীয়ে গম পোৱাৰ পাছত তেওঁলোকক এৰেষ্ট কৰিছে বৰ্তমান সেই 16 জন বাংলাদেশীক বৰ্তমান এৰেষ্ট কৰিছে তো সেই 16 জন বাংলাদেশীৰ লগত কি কৰিব লাগে আপোনালোকে কমেন্ট এটা কৰি জনাব তো আপোনালোকেও যদি দেখে গাঁৱৰ ওচৰে পাজৰে কাৰোবাৰ মানুহৰ ঘৰত তেনেকৈ কোনো এজন অচিনাকি ব্যক্তি কিছুদিন ধৰি থাকে তো আপোনালোকে পৰাপক্ষত কি কৰিব প্ৰশাসনক জনাব কাৰণ বাংলাদেশৰ পৰিস্থিতি বৰ এতিয়া ভাল নহয় গতিকে মানুহবিলাকে আহি তেনেকৈ আশ্ৰয় ল'ব পাৰে আৰু দুই এটা টকাৰ কাৰণে হয়তো কোনোবাই তেনেকৈ আশ্ৰয়ও দিব পাৰে গতিকে আপোনালোকে মানে সমাজ সেৱক হিচাপে বা এজন সজাগতা নাগৰিক হিচাপে সেই কামটো কৰিব কিন্তু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আলফা স্বাধীনৰ তৰফৰ পৰা তো আলফা স্বাধীনৰ কেইটামান চৰ্ত আছিল আৰু সেই চৰ্ত সাপেক্ষে কেবাজনো আলফা স্বাধীনৰ ব্যক্তিয়ে আত্মসমৰ্পণ কৰিছিল
হয়নে নহয় আলফা স্বাধীনৰ কেইবাটাও চৰ্ত আছিলে তাৰে ভিতৰত প্ৰথমটো চৰ্ত হৈ গ'ল যে আমাৰ অসমখনক এখন স্বায়ত্তশাসিত ৰাজ্য হিচাপে স্বীকৃতি দিয়া দ্বিতীয়টো হৈ গ'ল আমাৰ অসমৰ সকলো ভূমিপুত্ৰ যাতে জনজাতি আৰু অনুসূচিত জাতিৰ মৰ্যাদা লাভ কৰে তাৰ পাছতেই হৈ গ'ল যিসকল আলফা স্বাধীনৰ ওপৰত নেকি বৰ্তমান সময়ত গোচৰ ৰুজু কৰা হৈছিলে সেই গোচৰসমূহ সম্পূৰ্ণৰূপে নিষ্পত্তি কৰা তাৰ পাছতে হৈ গ'ল আমাৰ অসমত ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা কৰা অসমত ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা তেওঁলোকৰ কেইটামান মানে চুক্তি আছিল আৰু সেই চুক্তিকেইটা এতিয়া পৰ্যন্ত অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰে ৰূপায়ণ কৰা নাই বুলি জনাইছে আলফা স্বাধীনৰ আত্মসমৰ্পকসকলে জনাইছে আৰু তেওঁলোকে কৈছে যদিহে কেন্দ্ৰ চৰকাৰ তথা অসম চৰকাৰে তেওঁলোকৰ এই যি নেকি চুক্তি আছিলে এই চুক্তিৰ ওপৰত কাম নকৰে তেনেহলে আগন্তুক ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকে অসমৰ ডিষ্ট্ৰিক্টে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰষাৰাণী বিষয়াৰ ওপৰত তো ভিডিওটো আৰম্ভ কৰাৰ আগতে প্ৰথমে বৰষাৰাণী বিষয়াক বহুত বেছি শুভেচ্ছা জনাইছো খবৰ ওলাইছে বৰষাবাৰ এগৰাকী কন্যা সন্তান জন্ম হৈছে তো আমাৰ তৰফৰ পৰা বৰষাবালৈ বহুত বেছি শুভেচ্ছা জনাইছো আপোনালোকেও সুন্দৰকৈ কমেন্ট এটা কৰি থৈ যাব বৰষাবাৰ যি নৱজাতক শিশু আহিছে তো সেই নৱজাতক শিশুৰ যাতে উজ্জ্বল ভৱিষ্যত হয় তো আপোনালোকে সুন্দৰকৈ এটা কমেন্ট কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নামনি অসমত হাজাৰ হাজাৰ মুছলমানে মিলি একেলগতে ইস্তেমা কৰিব বুলি জনাইছে 5, 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখেহে অসমৰ নামনিত অনুষ্ঠিত কৰিব এখন বিশাল ইস্তেমা অনুষ্ঠান মুছলমানসকলে আৰু হাজাৰ হাজাৰ মুছলমানে একেলগতে মিলিত হৈ ইস্তেমা কৰিব বুলি জনাইছে এটা তেওঁলোকৰ কি আছে কি নাই এই সম্পৰ্কে এতিয়া পৰ্যন্ত গম পোৱা নাই তো আপুনি যদি এজন মুছলমান ব্যক্তি যদি জানে তেন্তে কমেন্ট কৰি জনাই থৈ যাব তেন্তে সকলোৰে মানে জানিবলৈ সুবিধা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি অৰ্থাৎ মঙ্গলবাৰৰ দিনাখন কংগ্ৰেছৰ তৰফৰ পৰা গোটেই ভাৰতবৰ্ষতে আজিৰ তাৰিখত কংগ্ৰেছৰ তৰফৰ পৰা আম্বেদকাৰ সন্মান যাত্ৰা আৰম্ভ কৰিব বুলি জনাইছে আমাৰ অসমতো সেই সন্মান যাত্ৰা আৰম্ভ হ'ব আজিৰ তাৰিখত আৰু ভাৰতবৰ্ষৰ প্ৰত্যেক স্থানতে কংগ্ৰেছৰ তৰফৰ পৰা আম্বেদকাৰ সন্মান যাত্ৰা আজি আৰম্ভ কৰিব বুলি জনাইছে মানে এই আপোনাৰ কি বুলি কয় সদনত অমিত শাহ ডাঙৰীয়া দেৱে আম্বেদকাৰক লৈ মানে সৰুকৈ অকণমান ঠাট্টা কৰাৰ নিচিনা কৰিছিলে তো তাৰ পাছতেই এতিয়া কংগ্ৰেছৰ তৰফৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান আমাৰ অসমত 500 কোটি টকা ব্যয় সাপেক্ষে এটা সেমিকণ্ডাক্টৰ প্ৰকল্প বঢ়াই থকা হৈছে জাগিৰোডত তো জাগিৰোডত এতিয়া টাটা গ্ৰুপ অফ কোম্পানী তৰফৰ পৰা প্ৰায় 500 কোটি টকা ইনভেষ্ট কৰি এটা সেমিকণ্ডাক্টৰ প্ৰকল্প বহোৱা হৈছে খুব সোনকালে সেয়া শুভাৰম্ভণিও কৰিব তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আগন্তুক 10 বছৰৰ ভিতৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অসমত হেলিকপ্টাৰো নিৰ্মাণ কৰা কোম্পানীসমূহক অসমলৈ আনিব বুলি জনাইছে আমাৰ অসমত হেলিকপ্টাৰ নিৰ্মাণ কৰা হ'ব আগন্তুক 10 বছৰৰ ভিতৰত তো ইয়াৰ ফলত কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকলৈ ভাল হ'ব নিবনুৱা ল'ৰা ছোৱালীবিলাকে নিযুক্তি লাভ কৰিব তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম